লোকসভাতো কৈছিল ভাৰত জোড়ো আৰু কিবা জোড়ো কৰিছিল বিভিন্ন ধৰণৰ মিছা কথা কৈছিল তেওঁলোকে মহাজোঁট গঠন কৰে মহা মিছা কথা কয় কংগ্ৰেছৰ অৱস্থা নাই নিজৰ দলতে বাদ বিসম্বাদ নিজৰ দলৰ কাৰ্যকৰ্তাক নিজৰ দলৰ নেতাক নিজেই মাৰে তেওঁলোকে নিজৰ দলতো কৰাপচন কৰে এতিয়া ৰাইজকতো কৰাপচন কৰিব নোৱাৰে শাসনত নাই যেটো শাসনত নাই তেওঁলোকে নিজৰ প্ৰাৰ্থিত্ব টিকেট দিয়া নামতো পইচা চলিছে ৰাহুল গান্ধী ডাঙৰীয়া বা গমাই নাপায় সেইবিলাক তেওঁলোকৰ নেতা বালি নেতাই কৈছে আপোনালোকৰ মিডিয়া যোগে আমি খবৰ পাবলৈ সক্ষম হৈছোঁ তো তেনে অৱস্থালৈ কংগ্ৰেছ দলটো ধাবিত হৈছে বহু ঠাইত প্ৰাৰ্থিত্ব দিব পৰা নাই আৰু তেনে কেনেকৈ চৰকাৰ গঠন কৰে ক'ব লাগিলতো কংগ্ৰেছ দলটো এতিয়া খবৰ কাগজ আৰু আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ লগত আছে মাজে মাজে দেখা পাওঁ জনতাৰ মাজত নাই পুথিমাৰী পঞ্চায়তত কেইবাখনো সভা সমিতি অনুষ্ঠিত কৰিছোঁ আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী কুমুদ কাকতি ডাঙৰীয়াৰ সপক্ষে আৰু অন্যজন হৈছে এই পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ধৰিত্ৰী ডেকা বাইদেউ তেওঁক আমি মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদৰ মনোনীত আৰু আমাৰ ছাপোৰ্টত তেওঁ উঠোৱা হৈছে কুমুদ কাকতি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ গোষ্ঠীৰ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু মিত্ৰ গোষ্ঠীৰ ছাপোৰ্টত প্ৰাৰ্থী কেইবাখনো সভা আমি মাৰাথান সভা অনুষ্ঠিত কৰিছোঁ আটাইবিলাক সভাত জনতা ওলাইছে পৰম শ্ৰদ্ধাৰ আই মাতৃসকল জ্যেষ্ঠসকল ওলাইছে যুৱক যুৱতীসকল ওলাইছে সকলো মুখত এটাই কথা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ যি উন্নয়ন হৈছে ঠিক তেনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন হৈছে এই উন্নয়নৰ কথা সকলো মুখে মুখে চৰ্চিত হৈছে আৰু সেই নিমিত্তে তেওঁলোকে ভোট দিয়াৰ কাৰণে প্ৰস্তুত হৈ পৰিছে আমাৰ বিশ্বাস আমাৰ আশা আছে সমাগত যি 7 তাৰিখৰ নিৰ্বাচন এই নিৰ্বাচনত ৰাইজ হিলদল ভাঙি ওলাই আহি পদুম ফুল আৰু হাতীৰ ছবিত ভোট দি এক শক্তিশালী পঞ্চায়ত গঠন কৰিব আৰু নিশ্চয় ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ গোষ্ঠীৰ সৰহ সংখ্যক আসন ল'বলৈ সক্ষম হ'ব।